As you class to first question, for a normal distribution, mean is 50 and 2.5% observations are greater than 69.6. Yet he mean kothato hoise 2.5% to find standard deviation or yet a condition value dia ase. So first of all, এটা কথা কৈ লওঁ তোমালোকক যদি ক্যালকুলেশন ভুল হয় কিন্তু তোমালোকে নিজে কৰি লবা হা কাৰণ কপককে কৰি দিয়া হয় গতিকে ইয়াত প্ৰথমতে চোৱা তোমালোকে এজিউম কৰি ল'ব লাগিব যে এক্স এটা নৰ্মেল ভেৰিয়েট ইয়াত মিউৰ ভেলু কিমান দিয়া আছে 50 আৰু সিগমা ইজ আননোন হ'ল গতিকে আমাৰ ফৰ্মেটটো হ'ব এইটো ইয়াত মিউ ইজ ইকুৱেল টু 50 হ'ব আৰু দিয়া আছে কি যে 2.5% observations are greater than 69.6 অৰ্থাৎ ইয়াৰ মিনিংটো এইটো যে 69.6 যিটো ভেলু মানে probability of x greater than ইয়াত যেহেতু greater than আছে greater than 69.6 যিটো ভেলু সেইটো হৈছে 2.5% তাৰমানে 2.5 divided by 100 ইয়াত probability of x greater than ইয়াত greater than symbol আছে 69.6 is equal to আমি লিখিব লাগিব 2.5% যেহেতু পার্সেন্টেজত দিয়া আছে গতিকে ফার্স্ট স্টেপত আমি এনেকৈ লিখি লম তাৰ পিছত সৰি ইয়াত এটা কথা ভুল হৈ গ'ল মোৰ স্ট্যান্ডার্ড নর্মাল ভেরিয়েট is z is equal to x minus 50 by sigma কাৰণ sigma যেহেতু unknown সেই কাৰণে আমাৰ স্ট্যান্ডার্ড নর্মাল ভেরিয়েটত sigma ভ্যালুটো কনস্ট্যান্ট মানে যেনেকৈ আছে তেনেকৈ থাকিব এতিয়া আমি কি কৰিব লাগিব গোটেইখিনি স্ট্যান্ডার্ডাইজ যি সামে হওক নর্মাল লিষ্টমক স্ট্যান্ডার্ড নর্মাল ভেরিয়েট কৰিবই লাগিব সো x minus 50 by sigma greater than 69.6 is equal to 2.5% বুলি কৈ দিয়াৰ লগে লগে হ'ব 2.5 by 100 এটো হৈ গ'ল z greater than 69.6 is equal to কিমান হ'ব 0.025 এতিয়া এটা কথা চোৱা ইয়াত এটা কন্ডিশন দিয়া আছে বা ভ্যালু দিয়া আছে probability of z less than equal to 1.96 is equal to a2 probability of z less than equal to 1.96 sorry yet মই x minus 50 by sigma ঠিক লিখিছো 0.975 এইটো স্টেপ লিখিব নালাগে বাৰু এতিয়া ইয়াত যেহেতু গ্ৰেটাৰ সিম্বল আছে সেইকাৰণে মই কি কৰিব লাগিব এই যিখিনি পোৰ্শন হেতাকো গ্ৰেটাৰ পোৰ্শনলে কনভাৰ্ট কৰিব লাগিব তাৰমানে আমি চাব লাগিব যে 1 মাইনাস লেস দেন টু আমি যদি গ্ৰেটাৰলে কনভাৰ্ট কৰোঁ এটো হ'ব হল is equal to 1 minus 0.975 অইন কথা একো নাই ইয়াত গ্ৰেটাৰ সিম্বল থাকা কাৰণে আমি ইয়াকো গ্ৰেটাৰলে কনভাৰ্ট কৰোঁ সিম্বল উন্তে ভুল হৈছে দেই অকন কেয়াৰফুলি তোমালোকে কামটো মানে প্ৰবলেমটো সলভ কৰিবা কাৰণ মোৰ অকনমান গাটো বেয়া হৈ আছে তো সেইকাৰণে মই ভালকে কনসেন্ট্ৰেট কৰিব নোৱাৰিব পাৰো সো ইয়াৰ পৰা z greater than 1.96 is equal to কিমান হ'বগে তো 5 1 minus 0.975 হল is equal to 5 to 0.0 এটো হল ইকুয়েশন নাম্বার 1 সরি 1 আর এটো হৈ গল 2 এতিয়া সোয়া আমি যেটো স্ট্যান্ডার্ড নরমাল ভেরিয়েট কৰিছিলো এই স্ট্যান্ডার্ড নরমাল ভেরিয়েটৰ ভ্যালু তোমাৰ ইয়াত x minus 50 এইখিনতে এটা কথা মন কৰিবা ইয়াত মই যেটো -50 কৰিলো এইখিনি স্ট্যান্ডার্ডাইজ কৰিলো কিন্তু এইখিনি স্ট্যান্ডার্ডাইজ নকৰিলো সেই কাৰণে তোমালকে এটো -50 টো লিখি লবা sorry for the inconvenience এতিয়া আমি তাৰ পিছতে ইকুৱেট কৰিব পাৰিম এটো তোমালোকৰ থাকিব z greater than 69.6 to -50 হলে
19.6 divided by sigma হৈ গ'ল এতিয়া হে ইকুৱেশ্যন কিটা মিলিব 1 আৰু 2 এতিয়া তুমি ইকুৱেট কৰা 1 আৰু 2 যদি মই কম্পেয়াৰ কৰোঁ ৰাইট সাইডে ভ্যালু কিটা ইকুৱেল হৈ আছে এই দুটা কি হ'ব ইকুৱেল হৈ যাব তাৰ মানে আমি ইয়াৰ পৰা এটোৱে বুজিম যে z গ্ৰেটাৰ দেন সৰি z টু নাহে এটা z টু গ্ৰেটাৰে হৈ আছে দুইটা পোৰশনতে 19.6 divided by sigma is equal to হৈ যাবকে 1.96 ইয়াৰ পৰা যদি তোমালোকে ক্ৰস মাল্টিপ্লাই কৰা কৰিলে তেতিয়া ভ্যালুটো পাবা কে 19.6 divided by 1.96 is equal to 10 confused নহবা আমাৰ মেইন কথাটো হৈছে কি নৰ্মেল ডিস্ট্ৰিবিউশনটোত মিউ ভ্যালু দিয়া আছে 50 সিগমা আননোন তাক যদি মই স্ট্যান্ডাৰ্ডাইজ কৰোঁ ভ্যালুটো পাওঁ এটো মানে z ৰ ভ্যালু হৈ যায় কি এটো তাৰ পিছত কৈছে 2.5% অবজাৰভেশনস আৰ গ্ৰেটাৰ দেন 69.6 এই সেন্টেন্সৰ মিনিংটো হল কি ইমানখিনি অবজাৰভেশন বুলি কৈছে তাৰ মানে probability of x যেহেতু x টো আমি ধৰি লৈছো x greater than 69.6 is equal to 2.5% এ যদি তোমাক 5% বুলি কয় তেতিয়া লিখিব লাগিব probability of x greater than 69.6 is equal to 5% মানে 0.05 তাৰ পিছত আমি কম্পেয়াৰ কৰিলো সৰি ইকুৱেশ্যনত বহুৱালো স্ট্যান্ডাৰ্ডাইজড কৰিলো স্ট্যান্ডাৰ্ডাইজ কৰাৰ পিছত এফালেও কৰিব লাগিব প্ৰথমতে মই এইখিনি নকৰিছিলো ভুলতে এতিয়া কৰি দিছো -50 divided by sigma হয়তো তাৰ পিছত সিম্পলিফাই কৰিলো 69.6 ৰ পৰা 50 মাইনাস কৰিলে 19.6 divided by sigma যেহেতু sigmaটো আমি না জানো তাৰ ভ্যালুটো পালোগে এটো তাৰ পিছত আকৌ ইয়াত কোৱেশ্চনটোত অলৰেডি এটা ভ্যালু দিয়া আছে 1.96 z less than 1.96 ৰ ভ্যালু এটো তাৰ পৰা ইয়াত যেহেতু আমাৰ এটো ইকুৱেশ্যনত এই ইকুৱেশ্যনটোত আমি গ্ৰেটাৰ দেন সিম্বল ইউজ কৰা হৈছে সেই কাৰণে এই পোৰশনটোক বা এই গিভেন ভ্যালুটোক আমি কি কৰিলো গ্ৰেটাৰলে কনভাৰ্ট কৰি ললো তাৰ পিছত এটো ৰিজাল্ট পালো তাৰ পিছত দেখিলো যে বোথ সাইড মানে দুইটা ইকুৱেশ্যনতে ৰাইট সাইডটো ইকুৱেল সেই কাৰণে কি হ'ব লেফট সাইডটো ইকুৱেল হ'ব লেফট সাইডৰ আকৌ কি আছে প্ৰবাবিলিটিও আছে এফালৰ প্ৰবাবিলিটি আছে z আছে গ্ৰেটাৰ দেন আছে গতিকে বাকি থাকিলে এইটো অংশ এই পাৰ্টটো কি হ'ব ইকুৱেল হৈ যাব আৰু তাৰ পৰা আমি সিগমাৰ ভ্যালুটো ক্যালকুলেট কৰিব পাৰিম তাৰ পিছত লিখি দিবা the standard deviation of the distribution is 10 নেক্সট সোয়া এটো বৰ বেছি টান নহয় খালি স্ট্যান্ডাৰ্ডাইজ কৰিব লাগে state the values of the following probabilities মই এটা কৰি দেখুৱাই দিম বাকি দুটা 2 and 3 তোমালোকে নিজে কৰি লবা probability of mu minus 3 sigma less than x less than mu plus 3 sigma yet no need to write the standard normal variate in the first part প্ৰথম অংশতে তোমালোকে standard normal variate টুলে কনভাৰ্ট কৰিলা বা হেতু লিখি লব না লাগে just do it standard normal variate কি হয় mu minus হয় sigma divide হয় ইয়াত সাইডত লিখা since z is equal to x minus mu by sigma is the standard normal variate এই সেন্টেন্সটো উইদিন ব্র্যাকেট সাইডত লিখি দিবা তাৰ পিছত এটো হৈ গল probability of -3 less than z less than +3 অৰ্থাৎ কোনটো এৰিয়া লাগে আমাক এটো 3 ধৰি লৈছো 0 3 -3 minus infinity infinity এটো এৰিয়া পাবৰ কাৰণে 3 পৰা -3 minus কৰিলো that means probability of z less than 3 minus probability of z less than -3 এটো হৈ গল 5 3 capital 5 minus 1 minus probability of z less than 3 minus to plus হলে কনভার্ট কৰিলো 5 3 ভ্যালু টু কিমান হয় সাবা টেবুল খনত তাৰ পিছতে এটো 5 3 minus 1 plus আকৌ 5 3 that means 2 into 5 3 minus 1 5 3 ভ্যালু টু নিজে চাই লবা টেবুলত ভ্যালু পুট কৰিবা ৰিজাল্টটো পাই যাবা কোৱেশ্চন নম্বৰ 2 আৰু 3 তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে থাকিলে নিজে কৰি লবা